ন্যায় লাগে আজি জুবিন দাক চাওকচোন কিমান মানুহ ওলাই আহিছে আমাৰ ভগৱান আমাৰ মাজৰ পৰা লৈ গৈছে তেনেকুৱা মানুহে জীৱনত নাপাম আমি আমাক জুবিন দাৰ ন্যায় লাগে বস্তুটোৱে চৰকাৰক এটা অনুৰোধ যি কৰে অতি সোনকালে কৰিব লাগে নহয় শিলা বৰ্ষণ মানে আমাৰ আৱেগিক হৈছে মানুহবিলাক তাহাক ক'ৰ পৰা ক'ত আনিছে ক'ত গুৱাহাটীৰ পৰা ক'ত আনিছে ইয়াত তাৰমানে কোনো নাই ধুনীয়াকৈ থৈ দিব কিয় ইমান দিন আজি এমাহ হ'ব 19 তাৰিখে একো তদন্ত নাই কি হৈছে জুবিনদাৰ লগত আমাৰ ভগৱানৰ লগত কি হৈছে আমি একোৱে গম পোৱা নাই কিয় গম পোৱা নাই কিহৰ কাৰণে আমাৰ অসম চৰকাৰ ইমানেই দুৰ্বল নেকি কিয় আজিলৈকে ইমান দিনে একো তদন্ত পোৱা নাই গতিকে আমাক ন্যায় লাগে অতি সোনকালে ন্যায় লাগে সেইটোৱে বিচাৰোঁ এই নৰাবিকা যে এটা ফাঁচি দিব লাগে সোনকালে আমাক ন্যায় দিব লাগে ফাঁচি দিব লাগে ভগৱান জয় জুবিন দা জয় জুবিন দা ফাঁচি লাগে ফাঁচি জুবিন দাৰ হত্যাকাৰীক আমি ফাঁচাই লাগে কুকুৰকেইটাক মাৰি ফেলব লাগে কুত্তা হয় আমি ইয়াকে কওঁ যে চৰকাৰে যদি ন্যায় দিব নোৱাৰে যদি আইন ব্যৱস্থাই ন্যায় দিব নোৱাৰে আমাৰ নিচিনা ভগৱানক মাৰি পেলোৱা মানুহ দুজনক আমি ৰাইজে ন্যায় দিম সেইকাৰণে আমাৰ ইয়াতে উলিয়াই দিব লাগে আমি যি কৰিব লাগে সেই আমি জুবিন দাক ন্যায় দিম এই দুজন মানুহ হত্যাকাৰীক আমি আমাৰ মাজত জীয়াই ৰাখিব নিবিচাৰোঁ তেওঁলোকক অতি সোনকালে চৰকাৰে ফাঁচীৰ ব্যৱস্থা কৰি দিব লাগে জুবিন দাক কিয় ইমান নিৰাপত্তা দিব পৰা নাছিল কিয় নোৱাৰিলে জুবিন দাক ইমান নিৰাপত্তা দিব আচলতে ন্যায় লাগে হয় দেখিবলৈ পাইছে আমি সমগ্ৰ দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাই আছোঁ ইতিমধ্যে ইয়াত আৰক্ষীৰ লোক যথেষ্ট নিয়োগ ইয়াত মোতায়েন কৰা হৈছে কিন্তু তথাপিতো যি আছে যিসকল জুবিন অনুৰাগীসকল বৰ্তমান পৰ্যন্ত ইয়াৰ পৰা আঁতৰি যোৱা নাই আৰু এই যিখন কাৰাগাৰ দেখিছে ইতিমধ্যে কাৰাগাৰৰ ভিতৰত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আচলতে প্ৰত্যেকজনে ভিতৰত আৰক্ষী নিৰাপদে আচলতে তেওঁলোকক ভিতৰলৈ লৈ যাবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে সন্মুখত যদিও কিছু ইয়াত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ইতিমধ্যে সকলোৱে দেখিছে শিলাবৰ্ষণ হৈছিল আৰু শিলাবৰ্ষণত এগৰাকী আৰক্ষীৰ লোক আৰু এগৰাকী সাংবাদিক ইতিমধ্যে কিছু পৰিমাণে আহত হৈছে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা আছে আৰু তাৰ বিপৰীতে আচলতে বৰ্তমান পৰ্যন্ত জিলা কাৰাগাৰৰ সন্মুখত আচলতে কেইবা শতাধিক লোকে ইয়াত অৱস্থান কৰিছে।